কোশ্চেন নাম্বার 1, বিষ্ণুপ্রসাদ রাভাক কলাগুরু উপাধি কোনে প্রদান করেছিল? শুদ্ধ উত্তৰটি হ'ব সুভাষচন্দ্ৰ বসু। কোশ্চেন নাম্বার 2, ভোগেশ্বৰ বৰুৱাই কোনটো ক্ষেত্ৰত পাৰদৰ্শিতা লাভ কৰিছিল? শুদ্ধ উত্তৰটি হ'ব এথলেটিক্স। কোশ্চেন নাম্বার 3, গুজৰাটৰ চৰ্দাৰ সৰোবৰ বান্দৰ সমীপত স্থাপন কৰা প্ৰতিমূৰ্তিটোৰ নাম কি? শুদ্ধ উত্তৰটো হ'ব ষ্টেচু অৱ ইউনিটি। কোশ্চেন নাম্বার 4, নিম্নলিখিতসমূহৰ কোনটো শক্তিৰ অণুবীকৰণ যোগ্য উৎস? শুদ্ধ উত্তৰটি হ'ব জীৱাশ্ম ইন্ধন। কোশ্চেন নাম্বার 5, ভাৰতীয় সেনাৰ পদবীসমূহৰ ভিতৰত নিম্নলিখিত কোনটো সৰ্বোচ্চ পদ? শুদ্ধ উত্তৰটি হ'ব লেফটেনেণ্ট জেনেৰেল। কোশ্চেন নাম্বার 6, আমাজনৰ বৰ্ষাৰণ্য কোনখন মহাদেশত অৱস্থিত? শুদ্ধ উত্তৰটি হ'ব দক্ষিণ আমেৰিকা। কোশ্চেন নাম্বার 7, ডেভিছ কাপ কোনবিধ খেলৰ বাবে খেলা হয়? শুদ্ধ উত্তৰটি হ'ব লন টেনিছ। মানুহৰ মুখৰ ভিতৰত থকা চোকা জোঙা দাঁতবোৰক কি বোলা হয়? শুদ্ধ উত্তৰটি হ'ব ছেদক দাঁত। নিম্নলিখিত কোনখন উপন্যাস কাঞ্চন বৰুৱাই ৰচনা কৰিছিল? শুদ্ধ উত্তৰটি হ'ব অসীমত যাৰ হেৰাল সীমা। কাগজ ভাঁজ কৰাৰ কলা অৰিগামীৰ উৎপত্তি কোন দেশত হৈছিল? শুদ্ধ উত্তৰটি হ'ব চীন দেশত। গাখীৰক দৈলৈ ৰূপান্তৰিত কৰাৰ ক্ষেত্ৰত নিম্নলিখিত কোনবিধে ভূমিকা গ্ৰহণ কৰে? শুদ্ধ উত্তৰটি হ'ব লেক্টোবেচিলাছ। ৰামচৰিত মানস ৰচনা কৰা ব্যক্তিগৰাকী কোন? শুদ্ধ উত্তৰটি হ'ব তুলসীদাস। কোনটো কৃতিৰ বাবে ৰবীন্দ্ৰনাথ ঠাকুৰে সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল? শুদ্ধ উত্তৰটি হ'ব গীতাঞ্জলি। অসমীয়া সাহিত্যত এখুত ককাইদেউ নামেৰে কাক জনা যায়? শুদ্ধ উত্তৰটি হ'ব নৱকান্ত বৰুৱা। নিম্নলিখিত কোনখন চলচ্চিত্ৰ 2023 চনত মুক্তি পোৱা নাছিল? শুদ্ধ উত্তৰটি হ'ব দ্য কাশ্মীৰ ফাইলছ। So please subscribe and like this channel. Thank you so much.